লখিমপুৰত আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিত বৰ্ষৰ দ্বিতীয়টো উচ্ছেদ অভিযান চলাইছে লখিমপুৰ জিলা প্ৰশাসনে। এইবাৰ চলাইছে নাওবৈচা ৰাজচক্ৰৰ ফুকন দলনি হ'ল ভিজিআৰ। ইয়াত মুঠ 234 বিঘা মাটি আছে আৰু এই 234 বিঘা মাটি বিগত কেইটামান দশকত কেতবোৰ লোকে দখল কৰিলে আৰু তাৰ পাছত যোৱা সপ্তাহত জিলা প্ৰশাসনৰ ফালৰ পৰা জাননী প্ৰেৰণ কৰিছিল যে তোমালোকক উঠি যাবলৈ নিৰ্দেশ দিয়া হৈছে আৰু এই জাননী লাভ কৰাৰ পাছত 114টা পৰিয়ালৰ কেতবোৰে তেওঁলোকে স্বইচ্ছাই ইয়াৰ পৰা আঁতৰি গৈছিল আৰু কিছুমান আঁতৰি যোৱা নাছিল আৰু যিসকল যোৱা নাছিল তেওঁলোকৰ বাসগৃহ আজিৰ দিনটোত এনেধৰণে মটৰ গেডাৰ ফকলেণ্ড আৰু জেচিবি লগাই প্ৰশাসনৰ ফালৰ পৰা ভাঙি দিয়া পৰিলক্ষিত হৈছে। আমি এই দৃশ্যটো দেখুৱাইছোঁ। এয়া নাওবৈচাৰ ফুকন দলনি 100% সংখ্যালঘু বসতি প্ৰধান এটা অঞ্চল আৰু ইয়াত তেওঁলোকৰ স্থানীয়ভাৱে তেওঁলোকৰ কেতবোৰ লোকৰ ভূমি আছে, কিন্তু তাৰ পাছতো তেওঁলোকে এই চৰকাৰী ভূমি দখল কৰাৰ একোটা অভিযোগ আছিল আৰু পৰিৱেশটো দেখুৱাইছোঁ যুদ্ধ সদৃশ এটা পৰিৱেশ আৰু এনেধৰণে ইয়াত ভিজিআৰ ভূমি বেদখলমুক্ত কৰিছে প্ৰশাসনৰ ফালৰ পৰা। ভিজিআৰ ভূমি বেদখলমুক্ত কৰিছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰায় 1000তকৈ অধিক লোক নিয়োজিত হৈ আছে। চিকিউৰিটি পাৰ্চনেল আছে, সুৰক্ষা কৰ্মীসকলো আছে। আমি জানিবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ইয়াতে? না, মোৰ ঘৰ পৰা নাই বাৰু। কিমান মানুহ আছিলে ইয়াত? ইয়াত 115 ঘৰ মানুহ আছিলে। কিমান চনৰ পৰা ইয়াত বসবাস কৰিলে? তেওঁলোকে জানে এইটো চৰকাৰী মাটি, তাৰ পাছতো তেওঁলোকে আহিলে ইয়ালৈ? নাই, ইয়াত কিমান বছৰ বুলি ক'লে মানে আমি ইমান নাজানো। আমাৰ বয়স 40 ইয়াৰ্ছ চলি আছে ৰানিং। দেউতা বৰদেউতা ইয়াতে মৃত্যুবৰণ কৰিছে, আগৰ পৰা ইয়াত আছে। আমি জনামতে ধৰক 70-80 বছৰৰ পৰা মানুহ ইয়াত বসবাস কৰি আছে। আমি তেনেকুৱা আগত জনা নাছিলোঁ যে ইয়াত চৰকাৰী মাটি। এতিয়া আমি জানিলোঁ যে চৰকাৰী মাটি। আমিও এইটো নিবিচাৰোঁ চৰকাৰী মাটিত মানুহ বসবাস কৰাটো উচিত নহয়। তথাপিও মানুহবিলাকক বেলেগ এটা জেগাত সংস্থাপন দি পিছত মানুহবিলাকক ইয়াৰ পৰা পঠাব লাগিছিলে। আমি এইটোৱে চৰকাৰক ক'ব বিচাৰিছোঁ। তেওঁলোকৰ ভূমি আছে নাই? বেলেগত মাটি আছে নাই? মাটি ধৰক ইয়াত 115 ঘৰ মানুহৰ ভিতৰত কিজানি 15-20 ঘৰ মানুহৰ মাটি কিজানি আছে বেলেগ জেগাত আৰু বাকীখিনি নাই আমি জনামতে। আমি দেখুৱাইছোঁ যিসকলৰ ঘৰ বাৰী গৈছে, যিসকলৰ উচ্ছেদ কৰা হৈছে সেই লোকসকলকো আমি দেখুৱাইছোঁ। বহুতৰ মাটি ভেটি গৈছে, তেওঁলোকক ভাঙি দিয়া হৈছে, ইয়াৰ পৰা উঠি যাবলৈ কোৱা হৈছে আৰু এয়া চৰকাৰৰ নিৰ্দেশনা। আপোনাৰ ওচৰলৈ আহিছোঁ। চৰকাৰে কৈছে যে আমি দেখুৱাইছোঁ চৰকাৰে কৈছে যে যিসমূহ চৰকাৰী ভূমিত বসবাস কৰিছে, যিবিলাক চৰকাৰী জেগাত মানুহে বসবাস কৰিছে সেইবিলাক এৰি দিব লাগে বুলি কৈছে। তুমি কি ক'বা? তোমাৰ ঘৰ গৈছা নেকি? আমাৰ ঘৰত যোৱা নাই। চাবলৈ আহিছা? চাবলৈ আহিছোঁ, ওচৰতে ঘৰ। যিবিলাক চৰকাৰী ভূমি আছে তাত এনেধৰণে অবৈধভাৱে দখল কৰাটো চৰকাৰে বিচৰা নাই, সেই কথাটো তোমালোকে গম পাইছা। কিমান মানুহ আছিল আৰু এই মানুহবিলাক এতিয়া ক'লৈ যাব? এতিয়া এইখিনি মানুহে মাটি বিটি একো নাই, এতিয়া যাবলৈ একো নাই। আমাৰ ঘৰ গৈছে? আমাৰ ঘৰ গৈছে। আমাৰ ঘৰটো গৈছিলে থাকিবলৈ। কিমান মাটি আছিলে ইয়াত? আমাৰ 5 বিঘা আছিলে। 5 বিঘা চৰকাৰী পটাটো নাছিলে কিজানি? না, আমাৰ পট্টাটো নাছিলে। পট্টাটো নাই। মাটি বুলি গম পাইছিলানে? চৰকাৰী মাটি বুলি আমি আগতে গম পোৱা নাই। তোমালোকক এইবিলাক চৰকাৰী যিবিলাক আমাৰ চৰকাৰী ঘৰ আছে, অৰুণোদয় আছে, চব আছে। ইয়াত চৰকাৰী ঘৰো দিছিল? চব আছে, চব আছিলে। চৰকাৰী ঘৰ কেতিয়া পালা তুমি? চৰকাৰী ঘৰ আমাৰ 5 বছৰ হৈ গ'ল। 5 বছৰ? আগৰ চৰকাৰ দিনত পাইছা? আগতে পাইছোঁ। আগৰ বিজেপি চৰকাৰ দিনত পাইছা? আমি এজন দেখুৱাইছোঁ যে আগৰ বিজেপি চৰকাৰ দিনত তেওঁ চৰকাৰী ঘৰ ইয়াত লাভ কৰা পৰিলক্ষিত হৈছিল আৰু আজি এইসকল লোকক উচ্ছেদ কৰা পৰিলক্ষিত হৈছে। চৰকাৰী ভূমি এৰি দিব লাগিব। আমি সেইটো এটা বাসগৃহ দেখুৱাইছোঁ, যিটো বাসগৃহত ইতিমধ্যে এটা অংশ তেওঁলোকৰ ম্যাদী পট্টাৰ ভিতৰত অৰ্থাৎ ব্যক্তিগত পটালেণ্ডত পৰিছে আৰু আনটো ভিজিআৰ অংশ বিশেষ। গতিকে সেয়েহে ভাঙি দিয়া পৰিলক্ষিত হৈছে। এয়া হ'ল নাওবৈচা সংখ্যালঘু বসতি প্ৰধান ফুকন দলনিৰ দৃশ্য। 114টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনৰ ফালৰ পৰা আৰু সেই জাননী পোৱাৰ পাছত কেতবোৰ পৰিয়াল ইয়াৰ পৰা উঠি গৈছিল আৰু কেতবোৰ আছিল। সহযোগী বিৰুৱে দেখুৱাইছে তেওঁলোকৰ সুন্দৰ আন্তঃগাঁথনি, একোটাকৈ পৰিয়াল থাকিব পৰা সকলোখিনি ব্যৱস্থাপনা তেওঁলোকে উপলব্ধ কৰিছিল। এইফালে দেখুৱাইছোঁ এটা পুখুৰী। ইয়াত মীন পালন পুখুৰীকে আৰম্ভ কৰি সকলোখিনি আছিল আৰু এয়া মীন পালন পুখুৰী। এটা মীন পালন পুখুৰীকে আৰম্ভ কৰি
ঘৰ দুৱাৰ সকলোখিনি ব্যৱস্থা তেওঁলোকে কৰিছিল। আৰু এজন লোক পাইছোঁ, মই তেখেতৰ কাষলৈ আহিবলৈ যত্ন কৰিম, জানিবলৈ যত্ন কৰিছোঁ যে কেনেধৰণে ইয়াৰ লোকসকল থাকিব। আপোনাৰ গৈছেনে ঘৰ? নাই 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 আমাৰ এইখিনি স্থানীয় লোক নে বাহিৰৰ পৰা অহা কোনো? পাছৰ গাঁও কোঁৱৰপুৰ অঁ তেওঁলোকৰ নিজা মাটিও আছে নেকি? ইয়াত ইয়াত তেওঁলোকে আন ঠাইতো মাটি আছে নেকি? নাই 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 ইয়াত এই পৰিয়াল একঘৰৰ পৰা ভগাই আহি ইয়াত ঘৰ বান্ধিলে সীমান্তত চব। তাৰমানে মিতিৰ কুটুম আছে ওচৰত? ওচৰত মিতিৰ কুটুম পৰিয়াল আছে, যিবিলাক দুখীয়া সেইবিলাকেহে গেজেঙত ঘৰ বান্ধে, ধনী মানুহে আহিব নাহে। আকৌ আত্মীয় ওচৰলৈ গুচি যাব লাগিব? না আমাৰ ওচৰত নাই, আমাৰ পৰিয়াল নাই ইয়াত। সেইটো চাইডত আমাৰ মাটি অলপ গৈছে, সীমান্তত অলপ গৈছে, সেইটো আৰু আপত্তি নাই। চৰকাৰৰ মাটি চৰকাৰে লৈছে, মোৰ কি আপত্তি? আপত্তি নাই ন। হয়, তেখেতে কৈছে এই চৰকাৰৰ মুহূৰ্তত মাটি চৰকাৰে আপোনাক লৈছে, ধন্যবাদ একো জনাইছোঁ। আপত্তি নাই আৰু ইয়াৰ আৰু এয়া আছিল পৰিৱেশটো এগৰাকী দেখুৱাইছোঁ। লোকৰ মন্তব্য।